हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल। तो जो भिडिओ देखा पाले जे केनेके गलो कत कि करिलो आरो लांच कत करिलो एतु देखा हुआ नाय। तो लांच कत करिलो इते देखुवाई आसु आरो भिडिओটো আজি स्टार्ट करि आसु जितु आगर भिडिओটো आपनालोके जोर পৰা हेक देखा पाइছিলে तार পৰা एतु भिडिओ स्टार्ट करि आसु आरो बाकीखिनि जानि इता देखाइ आसु एकदम मजा जानि। खाली राति अलप असुविधा हल, राति असुविधा हल माने देखाइ आसु की हल सब चाइ थाকক, भिडिओটো सब আছে। অলপ অসুবিধা হল আৰু কত গলো কত থাকিলো সব দেখাইছো। চাই থাকক বলে ভিডিওটো এটা স্টার্ট করো। আৰু এতিয়া আহি কিনে পুরা সুনসান রাস্তা পাই গলো, একো নাই রাস্তাত, পুরা খালি এনেকুৱা খালি খালি রাস্তা। কিমান দূৰ যাব লাগিব না খালি খালি রাস্তাত? হে বেছি নহয়, পুরা খালি খালি রাস্তা, এনেকুৱা 10 কিলোমিটাৰ মান যাব লাগিব। বেছি গাড়ী চাড়ী নাই আৰু পাহাৰৰ মাজত। क्या सुंदर नजारा है। অলপমান চালিয়া চালিয়া ভিউ পাইছো। মজা মজা ভিউ আছে দেই ৰাস্তাটোত। মেঘালয়খন এনে কয় নেকি খুব ধুনীয়া বুলি। চালি আছে ৰেলখন চাল চলাকেইটা কি টান খেতি অলপমান ভাঙা। এতিয়া ৰখিছো এটা জেগাত। ভাতটো পাওঁ নাপাওঁ নাজানো, নে বন্ধই নে খোলা এতিয়ালৈকে গম পোৱা নাই। আৰু এটা গাড়ীবিলাক চাচোন কি ধুনীয়া মডিফাই কৰে। এল্টো চাই লওঁ, খুব ভোক লাগিছে, 2টা বাজিল। হোটেলটো ধুনীয়া আছিলে কিন্তু বন্ধ। আৰু ইফালে এটা হোটেল এটা আছে, সেইটোত খাব নোৱাৰি, অলপমান মানে ৰিক্সি আছে খালে। কিবা পাই এতিয়া গমটো নাপাওঁ ন, অচিনাকি জেগা, সেইকাৰণে যিটো জেগাত খাব নোৱাৰি ন। এতিয়া আকৌ ওলাই দিওঁ। ইফালে আহিছিলোঁ আমি, ইফালে এনেকৈ আহিছিলোঁ। আৰু ইয়াতে মেক্সিমাম 90% গাড়ী এল্টো তাৰমানে। আৰু এল্টোবিলাকত এল্টো আৰু মাৰুতি কাৰ মানে 800 কি মডিফাইড, মানে ফুল্লি মডিফাইড গাড়ী চলে ইয়াতে। বিনা মডিফাইড এটা গাড়ী নাই। আকৌ ওলাই দিলোঁ। এইটো দি মানে গ'লে যোৱাই পায়। আকৌ সিফালে সোমালেও যোৱাই পায়। ইফালে যোৱাই তাৰমানে এইটো যোৱাই ৰাস্তা। এইটো ইফালে এইফালে গাড়ী আহি আছে। শ্বিলং যোৱাই এইপিনে যায়। আমি চিধাতে বাইপাছ হৈ আহিলোঁ। এটা হোটেল নাই, ফেমিলিয়া ৰেষ্টুৰেণ্ট, ফেমিলিলা ৰেষ্টুৰেণ্ট, মানে ফেমিলি ৰেষ্টুৰেণ্টটো ফেমিলিলা ৰেষ্টুৰেণ্ট কৰি দিছে। তাতে ইয়াতে খাওঁ বোলা, চাই বোলা। বাইদেউ নতুনকৈ পূৰা থপথপাই আছে একদম। এইটোত খাই লওঁ। তো চাওঁ কি পায়, খাই লওঁ অলপমান, পেট পূজা কৰিলোঁ। ভিউবিলাক খুব মজা মজা ভিউ। আৰু ঠাণ্ডা লাগি আছে, মানে ঠাণ্ডা লাগি আছে। ঠাণ্ডা ন ইয়াতে, জেকেট পিন্ধিব লাগিব অলপ পিছত। অলপ সূৰ্যটো ডুবা লাগিলে, ৰ'দ দি আছে ন, সেইকাৰণে ইমান মানে ফিল হোৱা নাই, তথাপি ঠাণ্ডা লাগি আছে। এইখন চাওক এল্টো, কি মডিফাইড এল্টো। ডিজাৰ এখন, চুইফ্টখন মডিফাইড, চব মডিফাইড ইয়াতে। আৰু এইখন জীপ নে থাৰ বা, খুব মডিফাইড একদম। এইখন পুৰা মডিফাইড হৈ আছে। বাকী লগৰজন গৈছে এই সুধিবৰ কাৰণে, কি পায় সুধিব গৈছে। খাই লওঁ কি পায়। বাকী খাই বৈ লগ পাই আছোঁ। কি পায় ইয়াতে? দুটা ৰুটি 50 টকা। তো খাই লওঁ এতিয়া। খালোঁ, খাই মেলি ওলালোঁ। 2টা ৰুটি আৰু অলপমান আলু ভাজি আৰু অলপমান মানে ঘুগুনি আৰু 50 টকা। বাপৰে বাপ, আমাৰ তাতে 2টা ৰুটি 20 টকাত খায়। ঘুগুনি আৰু এক্সট্ৰাকৈ দিয়ে, চব্জি এক্সট্ৰাকৈ দিয়ে, যিমান খায়। অলপ বস্তু 50 টকা। আৰু লালমোহন সুধিলোঁ 30 টকা, ৰসগোল্লা সুধিলোঁ 30 টকা। বাপৰে বাপ, ইমানেই দাম মানে। তো যি কি নহওক অলপমান খালোঁ, 2টা ৰুটি খালোঁ, ভাত চাত নাপায়। আৰু য'ত ত'ত ভাত খাব নোৱাৰি, তো ৰুটি পালোঁ, ৰুটিয়ে খাই দিলোঁ। কিন্তু 50 টকাকৈ গ'ল আৰু দুজনৰ মাজত 100 টকা গ'ল ৰুটিৰ নামত। আকৌ 4খন ৰুটি 100 টকা।
চব্জি অলপমান, আলু অলপমান, এটা জলকীয়া, কি ক'ব আৰু হ'ব। আৰু এতিয়া অলপমান খালোঁ, খাই লৈ কেনে ওলালোঁ এইটো হস্পিটেল, প্লেন WK হস্পিটেল ৱাক। এইখিনি চিটি মানে টাউন হয়। সোহাব মৌচৱাং স্পেলিংবিলাক মানে অদ্ভুত অদ্ভুত স্পেলিং, এইবিলাক নাম স্পেলিং মানে নকওঁ ন, এইবিলাক ঘূৰিয়ে নাহে মানে স্পেলিংবিলাক, বেলেগ টাইপৰ স্পেলিং। এতিয়া আহি পালোঁ আপোনাৰ 3 নম্বৰ ন টোল গেট, এইটো 4 নম্বৰ, 3 নম্বৰ হয়। এতিয়া আহি পালোঁ 3 নম্বৰ টোল গেট, যাব দিব নাই। চাওকচোন এইটো কি ভয়ানক এক্সিডেণ্ট হৈছে। এখন ট্ৰাক, 2খন ট্ৰাক, 3টাত 1 2 3 4টা ট্ৰেইলাৰ, এই মস্ত ডাঙৰ ট্ৰাকখন উল্টি গৈছে। ওয়েলকাম টু ইষ্ট জয়ন্তীয়া হিলছ। এতিয়া আমি পালোঁ ইষ্ট জয়ন্তীয়া হিলছ। ৰাতিপুৱাৰ পৰা যাত্ৰা হৈ আছে। এইখিনি কি ভয়ানক টাৰ্ণিঙে, আগত লিখা আছে এক্সিডেণ্ট ব্লেক স্পট। তাকে ভাবিলোঁ কি ব্লেক স্পট, মানে এইখিনি ডাইৰেক্ট টাৰ্ণিং, চাওক ডাইৰেক্ট এইটো টাৰ্ণিং লৈ কিনে আকৌ গম নাপায় ন ৰাতি ৰাস্তাটো কোনফালে আছে, সেইকাৰণে মানে লিখা আছে এক্সিডেণ্ট ব্লেক স্পট। আকৌ এটা টাৰ্ণিং আছে, এয়া আকৌ এটা টাৰ্ণিং, মানে একেলগে টাৰ্ণিং, মানে একেটা জেগাতে আপোনাৰ 4টা টাৰ্ণিং। এইটো এটা, এইটো ৰাস্তা আছিলে, এইটো এফালে আহি আছে। আৰু ইয়াতে মানে কোনো চিম্বল টিম্বল নাই, মানে এই দুটা আছে ইয়াতে। এইটো ৰাস্তাটো পূৰা পাহাৰৰ ওপৰত আছে, মানে এইটো 4 নম্বৰ পাহাৰ হ'ব চাগে। আৰু পাহাৰ আছে এটা উঠিব, ৰ'দটো সেইকাৰণে চকুত লাগি গৈছে পূৰা। ধুনীয়াৰ পাহাৰ আছে, আৰু 6 ঘণ্টা জাৰ্ণি আছে এতিয়াৰ পৰা। এতিয়া টাইমটো হৈছে আপোনাৰ 8টা বাজিছে, আৰু পূৰাপূৰি 6 ঘণ্টা। এই ভিউ চাওক, এইখন চাওক কিমান পুৰণা এল্টো, ৰাখিছে কি মেইনটেনেঞ্চ, মানে মেইনটেনেঞ্চত কিন্তু তামাম আছে। কিন্তু ইয়াতে চাওক ৱাশ্বিং কৰি আছে, মানে ৱাশ্বিং মানে এনেকৈ কৰে ন, পূৰা চাকা খুলি দিয়ে, চকা টকা খুলি ভিতৰৰ একদম ব্ৰেক পৰ্যন্ত ধুই দিয়ে। তাৰমানে ব্ৰেকটো ধুই নিদিয়ে দিয়কচোন, চাফা কৰি দিয়ে আৰু ব্ৰেকত পানী লগালে বেয়া হৈ যায়তো। মানে পূৰা একদম আল্টিমেট ৱাশ্বিংটো, মানে একদম আল্টিমেট ৱাশ্বিং। চকা টকা খুলি পূৰা ব্ৰেক পেড খুলি আনি মুচি কাচি পূৰা লগাই দিব, মানে জেগাত ব্ৰেক লাগিব টাউনতে সেইকাৰণে এনেকুৱা। আৰু গাড়ী এল্টোখন চাওকচোন, এইখন 2005 মানৰ এল্টো হ'ব এইখন, মানে কি চালি আৰু মানে কি নাজাৰা, কি ভিউ, ইমান চালি আছিলোঁ জেগা দি তো ইয়াতে ৰখিলোঁ। লাড্ৰিমবাই ইষ্ট জনতা হিলছ মেঘালয়। তো ইয়াত অলপমান ৰখিলোঁ, চাওঁ খাবৰ কাৰণে কি পায়, মানে লৈ যাম আৰু এতিয়া নাখাওঁ, ৰুটি খাই আহিছোঁতো, বেছি টাইম হোৱা নাই, মোটামুটি 1 ঘণ্টামান হ'ল। ইয়াৰ পৰা আৰু মোটামুটি 6 ঘণ্টাই, বেছি টাইম অহা নাই, আধা ঘণ্টামানেই আহিলোঁ। 6 ঘণ্টা লাগিব আৰু পূৰা 6 ঘণ্টা জাৰ্ণি আছে আৰু। তো এয়া বস্তু চস্তু আছে, ফল মূল কিবা কিবি, তাৰপিছত গাড়ী চাড়ীবিলাক ৰখিছে। তো এইটো মানে কি হ'ল, বাছবিলাক যে আহে নাইট চুপাৰবিলাক ৰখা এটা ষ্টেণ্ড হয় এইটো। এইফালে চাওক, এইফালে পূৰা ঠাণ্ডা ঠাণ্ডা হাৱা মাৰি আছে, একদম পূৰা ঠাণ্ডা এটা হাৱা মাৰি আছে। চাই লওঁ কি পায়। এতিয়া একো নল'লোঁ,
বৰ্তমান একো লোৱা নাই। নোলোৱা কাৰণটো হ'ল কি অলপ আগতে ৰুটি খাই আহিছোঁ ন, তো এতিয়া আৰু বেলেগ আৰু একো নাখাওঁ। বাকী আৰু মিঠাই চিঠাই এখন মিঠাই মানে মিঠাই ধুনীয়া ধুনীয়া মিঠাই আছে দোকানখনত। এইখনত একদম চালিয়ে চালিয়ে মিঠাই আছে, এই দেখাই দি আছোঁ। ধুনীয়া মানে মিঠাই মিঠাই ধুনীয়া পায়। বাকী ফল মূল ধৰালোঁ 350 টকা কিলো, কিৱি 350 টকা, আপেল 350 টকা। ইমান আমি নলওঁ আৰু। বাকী চিপছ টিপছ ল'ম বুলি ভাবিছিলোঁ, আগতো পাম। বাকী ইভিনিং চাহ তাহ খাই দিম আৰু তাৰ একো নাখাওঁ, ওলাই দিলোঁ এতিয়া। মোটামুটি আমাৰ 9টামান বাজি যাব, 9টা 9:30মান বাজি যাব। কাৰণ ইয়াৰ পৰা আৰু আগত যিমান গৈ আছোঁ ৰাস্তাবিলাক ইমান সৰু সৰু হৈ গৈ আছে আৰু খুব টাৰ্ণিং পইণ্ট আছে আৰু বহুত কেইখন চিটিৰ মাজেদি যাব লাগিব, চিটি পাহাৰ। তো সেইকাৰণে অলপ টাইম লাগিব মানে। মেইন পাহাৰ বোলে আৰু আছে, মইতো আহি পোৱা নাই। মইতো ফাৰ্ষ্ট টাইম আহিছোঁ। বাইকখন চা কি চালিয়া বাইক বনাই দিছে, একদম পুৰা চালিয়া বাইক বনাই দিছে। তো মইতো আহি পোৱা নাই, আজি ফাৰ্ষ্ট টাইম আহিছোঁ। তো আৰু বোলে ভয়ানক ভয়ানক জেগা আছে, কিছুমান পাহাৰ আছে, তাৰে মাজে মাজে গৈ থাকিব লাগিব। আৰু এতিয়া ট্ৰাফিক জাম হৈ গ'ল অলপমান। এইবিলাক কি বেছি আছে, কিবা বিকি আছে, তামোল বিকি আছে নেকি? তামোল বিকি। এইমাত্ৰ এটা কাহিনী হৈ গ'ল। এই যে মাইকীকেইটা দৌৰি দৌৰি আহিছিল যে, তাৰে মানে বিজনেছ এইটো। এনেকৈ মানে খিৰিকীখনত এনেকৈ মাৰি দিছে, যেনেকৈ জোৰে মাৰিছে মানে ভাঙি দিব। তাৰমানে খুলি দিলোঁ, খুলি দি কিনে কমলা টেঙা 5টা দলি মাৰি দিছে ভিতৰলৈকে, জঁট পৰি গৈছে আৰু কৈছে বোলে 100 টকীয়াটো। ঘূৰাই নলয় না এতিয়া। কমলা টেঙা দিছে 5টা, মই ক'লো আৰু 1 থৈ দিওঁ। এইটো আমলখি এটা দিছে, কমলা টেঙা 5টা আৰু এইটো এটা 100 টকা। তো এইটো মানে বিজনেছ ইয়াতে। এনেকৈ দৌৰি আহিছে, মানে দৌৰি আহি কিনে এনেকৈ মানে খল কি আৰু কি হ'ল, দৰ্জাখন মেলি দিলোঁ, খিৰিকীখন নামাৰি দিলোঁ বোলে কি হ'ল। দলি মাৰি দিছে কমলাকেইটা, দলি মাৰি দি কেনে কৈছে 100 টকীয়া। এই নাই চাগে 5টা লো আৰু এটা দিলে। মই ক'লো নাই চেট হতো। তাৰপিছতে এইটো আমলখি দি দিলে, দি কেনে আৰু গুচি গ'ল। মানে একদম সাংঘাতিক বিজনেছ, মানে পইচা দিবই লাগিব। কি কি হৈ আছে মানে ক'ব নোৱাৰোঁ আৰু। বাপৰে বাপ, সাংঘাতিক। তাৰমানে মানে বস্তুটো মই চিন্তা কৰি আছোঁ, এই টেকনিকটো মানে ক'ত পাইছে, এনেকুৱা অদ্ভুত টেকনিক। দৌৰি আহিছে, দৌৰি আহি কিনে মানে বস্তুটো দিছে, নল'লে নহ'ব। তাৰমানে মানুহ মাতি লৈ গৈছে, কেলা বস্তু দিছে, কেলা দে পইচা দে এতিয়া, বস্তু দিছোঁ ন পইচা দে এতিয়া। যুদ্ধ বস্তু কৰিব নোৱাৰা, বস্তু দিছোঁ ন নাই। বাপৰে বাপ, মই মানে আচৰিত হৈ গৈছোঁ ৰে। এনেকুৱা টেকনিক ক'ত পায় মানুহবিলাকে? চেলছত এই কাম এইটো ইউটিলাইজ কৰিব লাগিছে। চেলছৰ টেকনিক মানে পূৰা আছে মানে, সাংঘাতিক চেলছৰ টেকনিক এইটো। বস্তু দি দিছে, পৰা দলি মাৰি কেনে খিৰিকী পাছ কৰি দিছে, ভিতৰত পৰি গ'ল ন, ভিতৰত য'ত পৰিছে আৰু বটলি ল'লেই হ'ল, পইচা দিয়ে এতিয়া। বিচাৰি কেনে ক'ত ঘূৰাই দিবা, ইমান ট্ৰাফিক জামৰ। এই চাওক কি জাম লাগি আছে, গৈ আছোঁ এই জামত। আপুনি বস্তু বিচাৰি দৰ্জা খুলি ক'ৰ পৰা দিব, কাজিয়া লাগিব তাতে, খাচীয়া মানুহ। আচৰিত তাৰমানে, কি ডেঞ্জাৰ জেগাই দি ওলাই আহিলোঁ। বাপৰে বাপ, কেনেকৈ চাই থাকে মানুহবিলাকে। কেমেৰা ওলাব ভয় লাগে তাৰমানে, গাড়ীৰ ভিতৰৰ পৰা টানি লৈ যাব। ৰজাই কেনে সুধিব কি কৰি আছিলি, কেনে মানে তাতে একো কৰাই নাই মই। এই নাজাৰা চাওক এইফালে, চালিয়া ভিউ মানে পূৰা এনেকুৱা গুণ্ডাগৰ্দি এৰিয়া। তাৰমানে এনেকুৱা এৰিয়া মাজেদি পাৰ হৈ আহিলোঁ। কিছুমান জেগা আছে ইয়াতে, ভয় লাগে মানে। ৰাতিটো আহিবই নোৱাৰি, দিনত কাৰণে অলপমান, ৰাতি হ'লে আৰু ভয় লাগিব। এতিয়া নামি আছোঁ ডাউনত। শিলচৰ 134 কিলোমিটাৰ আছে আৰু বাকী। সন্ধিয়া হৈ গ'ল পূৰা। এনেকৈ অভাৰটেক কৰে, এটা গাড়ী যাই আছে আৰু এটা গাড়ী অভাৰটেক, মানে ডাবল অভাৰটেক এই ৰাস্তাত।
সৰু ৰাস্তাটো পুৰা ধূলা উৰাই গৈছে ৰাস্তা দেখা নোপোৱা কৰি দিলে অকণমান আগত যদি কেমেৰাটো অন কৰিলে হয় পুৰা একদম আৰম্ভণিৰ পৰা দেখা পালে হয় পুৰা একদম এনেকা ধোঁৱা উৰাই দিছে নহয় য'ত বম ব্লাষ্ট হৈ গ'লে এনেকা টাইপ ধোঁৱা উৰাই দিছে একদম ৰাস্তা গাইব কৰি দিছে সন্ধিয়া হৈ গ'ল 4টা বাজিল আৰু 4 ঘণ্টা জানি আছে 4 ঘণ্টা জানি আছে আৰু এইখন চাওক মাৰুতি কাৰ কি বনাই দিছে আল্টিমেট বস্তু বনাই দিয়ে কিন্তু মাৰুতি কাৰ পৰা পানী টানা গাড়ী বনাই দিছে মিনি অটো ভেন আৰু এতিয়া আহি এইখিনি কি পালোঁ ন লং চুলুং পালোঁ লং চুলুঙৰ এইটো টলগেটটো পাৰ হ'লোঁ এইটো টলগেট অৱশ্যে বন্ধ কৰা আছে আৰু ইফালে ভিউ চাওক সন্ধিয়া হৈ গ'ল ন পুৰা একদম ডাৱৰ হৈ গ'ল চব এই গাড়ীবিলাক কেনেকৈ চাওক কেনেকৈ গাড়ীবিলাক টাৰ্ণিং কাটে এই ৰাস্তাটো বহুত সৰু যে এইখিনি এক্সিডেণ্ট হৈছিল যে মনত আছে কি আছিল এইখিনিত ইয়াতে মানে ওই যে ভাঙি যে গাড়ী যে ওলাই গৈছে এল্টো আৰু ৱেগনাৰ যে ঘূৰা হৈ গৈছিল যে এইখিনি জেগাতে ওপৰৰ পৰা এইপিনৰ পৰা শিল পৰি কেনে এইপিনে পাৰ হৈ গৈছিল যে এইপিনে পাৰ হৈ গৈছিল টাটা হিৰ এখন বাছিল না টাটা হিৰ এখন বাছিল বাকী এল্টো ৱেগনাৰ চব ঘূৰা হৈ গৈছে এইফালৰ পৰা শিল আহিছিল এইপিনৰ পৰা এইখিনি ৰাস্তা এতিয়া অলপ ৰখিলোঁ এইটো মানে লাষ্ট ৰেষ্ট হ'ব পাৰে নহ'ব পাৰে মোটামুটি 4 ঘণ্টামান আহি ৰখিলোঁ এতিয়া বাজিলে আপোনাৰ এতিয়াহে বাজি চাওক এতিয়া 5টা বাজে আৰু এতিয়া আৰু নৰখোঁ আৰু প্ৰায় গতি ভিউটো চাই লওক মাতি আছে যাব লাগে আৰু তো অলপমান ৰখিলোঁ পানী মুখ চুখ ধুই লওঁ এতিয়া আৰু যাই থাকিম তো অলপমান ৰেষ্ট ল'লোঁ অলপমান ৰেষ্ট লৈ পানী খাই মুখ চুখ ধুই মেলি ওলালৈকে আন্ধাৰেই হৈ গ'ল লাইট জ্বলাব লগা হৈ গ'ল তো এতিয়া আৰু আন্ধাৰে যাই থাকিম আৰু যিমানখিনি মানে কি পূৰা হাইলাকান্দিলৈকে যাম যিখিনি পাৰোঁ দেখুৱাম আৰু এই আন্ধাৰত কাৰণ গোটেইখিনিতো দেখুৱাব নোৱাৰিম য'ত মানে অলপ পোহৰ টাইপ সেইখিনিয়ে দেখাব পাৰিম তো চাই থাকক গৈ পোৱালৈকে চাই থাকক আৰু এইফালে ভয়ানক জাম লাগি গৈছে ইয়াতে আৰু এটা গাড়ী বেয়া হৈছে এইটো পিছফালে পুৰা জাম লাগি আছে এনেকে জাম লাগিছে নে এনেকে জাম লাগিছে নে এটা ইণ্টাৰেষ্টিং কেছ এইমাত্ৰ ড্ৰাইভাৰকেইটাই ক'লে মানে আমাক ইয়াৰ পৰা গাড়ী হিচাপ কৰি যাই থাকিব দিছে ইয়াৰ পৰা বোলে ওপৰলৈকে বোলে 15টা গাড়ী বোলে বেয়া হৈছে বোলে একদম ৰাতি 12টা বাজি যাব পাৰতে বোলে দুনিয়াৰ মাখা গাড়ী জাম লাগিছে বেয়া হৈ আছে ড্ৰাইভাৰটো কৈছে আৰু কিবা কথা ক'লে ইণ্টাৰেষ্টিং লাগিল কথাবিলাক শুনি কেনে মানে ইমানেই অভাৰলোডিং কৰে মানে কি কৈছে ইমানে খাই মানে হাগব নোৱাৰাকৈ কাৰোবাৰ বোলে এক্সেল ছিঙি গৈছে কাৰোবাৰ ক্লাছ ডি চুৰি গৈছে কাৰোবাৰ এক্সেলেটাৰ কেবুল গুচি গৈছে কাৰোবাৰ ব্ৰেক উৰি গৈছে মানে ইমানে মানে থুচি মানে মাল ভৰাইছে ট্ৰাকবিলাকত সেইটো কাৰণে মানে মেক্সিমাম নহয় যিমানকেইখন বেয়া হৈছে চব ট্ৰাকে বেয়া হৈছে বোলে কোনোবাটো এইটো লাইনত বেয়া হৈছে কোনোবাটো এইটো লাইনত বেয়া হৈছে তো সেইকাৰণে বোলে এইটো দুটা হ'ল এতিয়া বৰ্তমানলৈকে 3টা গাড়ী পালোঁ ট্ৰাক এইটো 10 টকাটো দিয়া মন্দিৰত দিবা কোনটো মন্দিৰ ইয়াতে দুৰ্গা মন্দিৰ এটা পাম এই দুৰ্গা মন্দিৰটো মানে খুব মান্যতা ৰখা মন্দিৰ বোলে দুৰ্গা মন্দিৰটো পাইছোঁ আৰু এইটো মন্দিৰ এইটো দুৰ্গা মন্দিৰ এইটো দুৰ্গা মন্দিৰ পইচাটো দি দিওঁ এইটো ল'ব এইটো দুৰ্গা মন্দিৰ হয় এইটো টাৰ্ণিংটো চাবা খাতাৰনাক টাৰ্ণিং হয় এইটো টাৰ্ণিং
কি খাতারনাক টার্নিং একদম। বহুত পৰিল। কি খানা দিছে ন? নহয় নহয়, এইটো এইটো প্ৰসাদ, এইটো দিছে ভগৱানৰ প্ৰসাদ। তো দুৰ্গা মাতাৰ তাতে ভালে ৰাখে দুৰ্গা মায়ে। দেখিছনে কেনেকৈ ৰেষ্ট দিয়ে। পূৰা ট্ৰাকত জাম ভাঙি ভাঙি আহি আছোঁ, পূৰা লাইন বাই লাইন আহি আছোঁ একদম ট্ৰাক। ঘূৰাই দিয়া সাংঘাতিক জেগা দি পূৰা তুফানী, মানে একদম তুফানী হৈ যায় না, তুফানী হৈ যায়। কলেজ হাতত লৈ আহিব লগা হৈছে, নহ'লে আৰু উপায় নাই আৰু থাকিব লাগিব। ইফালে যাম, ইফালে ৰং চাইডেদি গাড়ী আহিছে থাপকে, ক'ৰবাত ট্ৰাক বেয়া হৈ আছে, মাজে মাজে মস্ত ডাঙৰ গাঁটা আহে। এই ৰাস্তা চাওক, ৰাস্তা এনেকা ডাঙৰ ডাঙৰ গাঁটা আছে। বাপৰে বাপ। আমি দুটাই বৰ্তমান এতিয়া ৰেচিং ট্ৰেকত চলি আছোঁ। মই ইয়াক জেগাটো কৈ আছোঁ লেফ্ট ৰাইট কিমান যাব, আৰু সি চলাই আছে আৰামছে। কাৰণ এজন দি হেণ্ডেল নহয়, দুজন লাগিব ড্ৰাইভাৰ, তেতিয়াই হ'ব। 7 নম্বৰ বেয়া হৈ আছে। এই মোটামুটি 1 ঘণ্টামান আহিলোঁ, এতিয়ালৈকে জামটো শেষে হোৱা নাই। আৰু এই ট্ৰাক ড্ৰাইভাৰজন প্ৰথম জাম লাগোতে সি কৈছিল পাব যাওক, চাই থাকক, যাই মানে হিচাপ কৰি কৰি যাব দিছে আৰু কিমান জাম থাকে, কেইখন গাড়ী বেয়া হৈ থাকে ৰাস্তাত। ঠিকে কৈছিল, পূৰা একদম জাম শেষে হোৱা নাই এতিয়ালৈকে। আমি এইফালেদি আহি আছোঁ, ৰাইট চাইডেদি আহি আছোঁ অলপ অলপকৈ। আপোনালোকক এটা বস্তু দেখাই আছোঁ, এই যে ছিগনেল মাৰি আছে ট্ৰাকখন যে, এইখন কিমান লম্বা জানেনে? এই চাওক একেলগে আছে, 2খন ট্ৰাক নহয় কিন্তু এখনেই হয়। এইখন ট্ৰাক, এইটো হয়, আৰু এইফালেও আছে। এয়া ৰেলগাড়ী টাইপ লম্বা হৈ আছে একদম, মানে 3টা-4টা কিবা কিবি লগাই থৈ দিছে নেকি, ইমান দীঘল মানে। চাব হা ট্ৰাকখন কিমান দীঘল। এইটো হ'ল মেইন বডিটো, এইটো হ'ল পিছৰ ডাব্বাটো, আৰু লগাত চক কিমান লম্বা লাইন লাগি আছে। এইটো 1 2 3 4 5 6 7 8 9 10 10 20টা 20টা চকা, আৰু এইফালে 4টা 24 28টা চকা। ইমান দীঘল তাৰমানে। 8খন হ'ল বেয়া হৈ থকা, আৰু 8খন বাকী আছে, এইটো হ'ল আগটো, আৰু এইটো হ'ল পিছটো। 4টাকে আছে বে, কিয় 4টাকে আছে দেখোন। 6 7 8টাকে 4 8 × 4 8 × 8 মাৰা 8 × 8 64টা চকা আছে গাড়ীখনত। 8 × 8 বাপৰে বাপ। এতিয়া বৰ্তমান বম ভয়ানক চুনচান জেগা দি আহি আছোঁ। কেনেকুৱা ৰাস্তা, একদম সাংঘাতিক ৰাস্তা, পূৰা আন্ধাৰ মুন্ধাৰ। এইটো বাংলাদেশ বৰ্ডাৰ দেখা পাইছেনে নাজানো। এইটো আৰু ৰাতি হ'ল ন, অলপ কমকৈ দেখা পায়, দিনতো বাৰু দেখা নাপায়। লাইট জ্বলি আছে যে, এনেকৈ মোটামুটি 90 কিলোমিটাৰ আহিব লাগিব, আমি যাব লাগিব মানে। এতিয়া গৈ আছোঁ, মোটামুটি 30 কিলোমিটাৰমান পাৰ হ'লোঁ, আৰু বহুত জেগা আছে এনেকুৱাকৈ আন্ধাৰে মুন্ধাৰে। অলপ নামিলোঁ, অলপমান মানে চাহ তাহ খাই লওঁ, ভোক লাগিছে মানে। তেতিয়াই ৰুটি খাইছিলোঁ ন, ৰুটি খাই কেনে আহি আছোঁ। এতিয়া 8:30 বাজিল। অলপ কিবা খাই লওঁ, খাই মেলি আৰু 2 ঘণ্টা যাব আছে, কিবা এটা খাই লওঁ। আৰু এতিয়া বৰ্তমান ৰুটি লৈছোঁ আৰু প্লেন তৰকা লৈছোঁ, মানে এতিয়া ভাত নাপায়। দুপৰীয়া ৰুটিয়ে খালোঁ, এতিয়াও সেই ৰুটিয়ে খাব লাগিব, কাৰণ বহুত ভোক লাগিছে। ৰুটি আৰু ঘৰত যাই কিনে ভাত খাম ন, ঘৰত যাই কিনে ভাত খাম। বাজিব 10টা বাজিব, ঘৰ পোৱালৈকে 10টা বাজি যাব। এতিয়া ৰুটি আৰু প্লেন তৰকা খাম। এইটো হোটেল হয়। আৰু টাইম চাওক কিমান হ'ল, টাইম 9টা বাজে। এই ৰাতিপুৱা 9টাতে ঘৰৰ পৰা ওলাইছিলোঁ, এতিয়া সেই 9টা বাজে, মানে 12 ঘণ্টা হৈ গ'ল অলৰেডি। 12 ঘণ্টা হৈ গ'ল অলৰেডি এতিয়ালৈকে, পুৰাপুৰি 12 ঘণ্টা হৈ গ'ল, নন ষ্টপ 12 ঘণ্টা, ধেমালি নহয়। তো ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি ভিডিঅ'টো নতুনকৈ চাই আছে। এনেকুৱা মজা মজা ভিডিঅ' আহি থাকিব, আৰু বাকী আৰু বহুত কিবা কিবি আছে, দেখাই আছোঁ, চাই থাকিব। এই আহি গ'ল ৰুটি, আৰু এইফালে দিছে চব্জি।
চাটনি চাটনি এইটো চাটনি এইটো তৰকা ৰুটি দিয়ক এইবিলাক খাই বৈ আৰু গাড়ীত লগ পাই আছোঁ আৰু এতিয়া মই আহি পালোঁ বৰাক নদীৰ চবতকৈ লম্বা ব্ৰিজ ন বৰাক ভেলী চবতকৈ লম্বা ব্ৰিজ এইটো বৰাক ব্ৰিজ এইটো ব্ৰিজ ৰাতি হ'ল কাৰণে ভালকৈ দেখাব নোৱাৰিলোঁ তথাপিও দেখাই দি আছোঁ এইটো কি লম্বা ব্ৰিজ হয় এইটো তলত জাহাজ মানে ট্ৰেইন যোৱা ৰাস্তা জাহাজ কি জাহাজ পানীৰ জাহাজ অ' ডাঙৰ পানীৰ মানে সেই লোডাৰ যে যায় যে ডাঙৰ ডাঙৰ জাহাজবিলাক যে যায় আচ্ছা এই ট্ৰেইন যোৱা ৰাস্তা আছে তলেদি জাহাজো যায় এইটো চবতকৈ লম্বা ব্ৰিজ অঁ তলেদি ট্ৰেইন গৈ আছে এতিয়া আমি আহি পালোঁ হাইলাকান্দিৰ মেইন হাইৱে এইটো হাইলাকান্দিৰ হাইৱে হয় পূৰা ফিনফিনে একদম এতিয়া ডাইৰেক্ট গৈ কেনে ঘৰ পাই যাম ডেষ্টিনেশ্যন পাই যাম এয়া সোমাই গ'লোঁ হাইলাকান্দি টাউন স্বাগতম জনাইছে হেমন্ত ছাৰে হেমন্ত বিশ্ব শৰ্মা হেমন্ত বিশ্ব শৰ্মা লিখা আছে দেখোন ষ্টেচুটো হেমন্ত বিশ্ব শৰ্মা লিখা দেখোন হেমন্তই হয় হাইলাকান্দি সোমাই গ'লোঁ পূৰা 10টা বাজিছে দেই একদম গাইছ এতিয়া পূৰা 10টা বাজি গ'ল 10টাটো 10টা 12 ঘণ্টা গাড়ী যদি চাই ভাল লাগিছে লাইক কৰি দিব চেনেল ছাবস্ক্ৰাইব কৰি দিব নতুন নতুন ভিডিঅ' আৰু আহি আছে মজা মজা ভিডিঅ' আজি যিটো এইখিনি আছে মানে কি আমি আহোঁতেতো ৰাতিপুৱা 10টাতে ওলাইছিলোঁ ন 10টাত 9টাত ওলাইছিলোঁ ওলাওঁতে 10টাত চাহ তাহ খাই কিনে ওলাওঁতে 10টা হৈ গ'ল তো 9টাতে ওলাইছিলোঁ 9টাৰ পৰা আহি এটা হৈছিল আৰু দিনত যিমানখিনি কভাৰ কৰিব পাৰোঁ দিনত সিমানখিনি কভাৰ কৰি আপোনালোকক দেখুৱাইছোঁ ৰাতি চিনাটো কি দেখাম একো দেখাই নাপায় ৰাস্তাটো অলপমান দেখুৱালোঁ তো আহি পালোঁ এতিয়া বাকী কাম চাম কৰিব লাগিব কালি তো ভিডিঅ'টো এইখিনি আছিলে বাই বাই লগ পাই আছোঁ নেক্সট ভিডিঅ'ত গুড নাইট